that will secure all citizens justice, social, economic and political. ইয়াত খালি social সম্পৰ্কে গঢ়া সংবিধানখনত সম্পূৰ্ণ ন্যায় আছে, সামাজিক ন্যায়, অৰ্থনৈতিক ন্যায়, পলিটিকেল বাদ দি হৈছে আধ্যাত্মিক ন্যায় আৰু সাংস্কৃতিক, লিবাৰ্টি অফ থট, এক্সপ্ৰেছন, ফেইথ, বিলিফ এণ্ড ৱৰ্শ্বিপ, সকলোৰে মুক্ত। তাত কোনো জাত পাতৰ কথা নাই, সকলোৰে ধৰ্ম বিশ্বাসৰ কথা আছে। আজি ইকুৱেলিটি, আজি আইন কৰিব লগা হৈছে মৌলিক অধিকাৰ 1950 চনৰ পিছত ইকুৱেলিটি বিফৰ ল আৰ্টিকল 14। শংকৰদেৱে আমাৰ সমাজখনত যেতিয়াই ইকুৱেলিটি কৰি গৈছে, সমানতা কৰিছে, নাহি ভগতিত জাতি অজাতি বিচাৰ, হৰি ভগতিত সমস্তৰে অধিকাৰ। আজি কোৱা হয় যে মানুহৰ পুৰুষ স্ত্ৰীলিংগনে পুৰুষ আৰু জন্ম কি কাৰ বিবেচনা কৰিব নালাগে, আজি আইনত দফাই দফাই আলোচনা হৈছে। আজিও বাতৰি কাকত উত্তাল হৈ থাকে, বাৰে বাৰে মানুহে সংবিধানৰ কথা কয়। অসমত শংকৰদেৱে সেই সংবিধানখন আজি সুদীৰ্ঘ 500 বছৰ আগতে কৰি থৈ গৈছে, য'ত মানুহক কৈছে যে আটাইতকৈ নিজ মানুহজনক, আটাইতকৈ সমাজে চিহ্নিত কৰা তলৰ শ্ৰেণীৰ মানুহবিলাকক ওপৰলৈ অনালৈ আহিছিল শংকৰদেৱৰ দৰ্শন। আৰু এই দায়িত্ব পালন কৰি আহিছিল সত্ৰসমূহ। আমাৰ সত্ৰসমূহে, আমাৰ নামঘৰসমূহে এই যি মহানতা, আজি গোটেই পৃথিৱীত এটা ডাঙৰ আন্দোলন হৈছে যে মানৱতাবাদ। আজি মহাত্মা গান্ধী গোটেই পৃথিৱীত বিশ্ববন্দিত। আজি নেলছন মেণ্ডেলা, মাদাৰ টেৰেছা, এইসকল পৃথিৱীৰ সঁচা অৰ্থত ধৰ্মগুৰু নহ'লেও পৃথিৱীত মানৱতাবাদৰ প্ৰবক্তা হিচাপে আজি গোটেই বিশ্বত তেওঁলোকক প্ৰত্যেক মুহূৰ্তে মুহূৰ্তে প্ৰশংসিত হৈ আছে। আজি 20 শতিকাত পল ৰবচনে গাইছিলে উই আৰ ইন দি চেম বোট ব্ৰাদাৰ। আমাৰ ভূপেন দাই গাইছিলে আমি একেখন নাৱৰে যাত্ৰী সহযাত্ৰী, গোটেই পৃথিৱীটো ৰূপাৰ লাগি গৈছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা, 500 বছৰ আগতে শংকৰদেৱে একেটা গানেই গাইছিলে, বিৰাট কছাৰী খাচী গাৰো মেলি জগন্নাথংক গোৱাল অসম মুলুকৰ ৰজত তুংগ কুবাচ মেছ চন্দা আনু বাপিনৰ কৃষ্ণ প্ৰদকৰ সংগত পবিত্ৰ ভকতিত বিয়া সংসাৰত দিয়া বৈকুণ্ঠে কেছ। ভকতীয়া পুৰৰ পথে একেটা গানেই নহয় জানো? আজি 20 শতিকাত সেইটো গান তেওঁ বিশ্ববন্দিত হ'ল। কিন্তু মহাপুৰুষ শংকৰদেৱে সেই তেতিয়াই ভাগৱতৰ মূল সংস্কৃত ভাগৱতৰ পৰা অসমীয়াত কৰণ কৰি মূলৰ একে ৰাখি তেওঁ এই পুৰাত পুৰিন্দ কলাই কিৰাত কছাৰী খাচী গাৰো মেলি বুলি ক'লে যে সকলোকে মই একেখন নাওতে বৈকুণ্ঠলৈ লৈ যাম। আপোনালোকে জানে যে বৈকুণ্ঠ, স্বৰ্গ আৰু বৈকুণ্ঠৰ মাজত বহুত পাৰ্থক্য আছে। গীতাত স্বৰ্গত মানুহে স্বৰ্গপ্ৰাপ্তি বিচাৰিব নালাগে বুলি কৈছে, কাৰণ স্বৰ্গপ্ৰাপ্তি হ'ল পৃথিৱীলৈ ঘূৰি অহাৰ পথ। তৈ বিদ্যা মাংসমপা তপাপা যজ্ঞৈৰিষ্টা স্বৰ্গতিংপাস্ময়ন্তে তে পুণ্যমাস্তে সুৰেন্দ্ৰলোক মস্তন্তি দিব্যানদীবে দেৱ ভুৱান। ত্ৰিবেদুক্ত যাগ যজ্ঞ কৰ্ম কৰি কুমৰস পান কৰি মানুহে স্বৰ্গ নিশ্চয় পাব। কিন্তু স্বৰ্গত কি হয়? তাত কামনা আছে, বামন আছে, পুৰা আছে আৰু সুন্দৰী আছে। গীতাই কৈছে যে তে তাং ভোক্তা স্বৰ্গলোকম বিশালম কি নপুণ্যে মক্তলোকম বিশান্তি। পৃথিৱীৰে আকৌ ঘূৰি আহিব লাগিব, পুণ্যটো ক্ষীণ হৈ যাব যি পুণ্য তুমি কৰি স্বৰ্গলৈ গৈছা। সেইকাৰণে আমাৰ যি শংকৰী আদৰ্শ সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণম বোলে, এক শৰণ, অকল মোক শৰণাপন্ন হোৱা, তুমি বৈকুণ্ঠ বিচাৰা। শংকৰদেৱে তাৰো এটা গৈ ক'লে যে নবাঞ্চু সুখমুখ নালাগে মুকুতি তোমাৰ চৰণে মাত্ৰ থাকো মুক্তি। আমাৰ মুক্তিও নালাগে, কিহৰ কাৰণে? আপোনালোকে জানে যে আপোনালোকে কীৰ্তন পঢ়িছে, 11 স্কন্ধ ভাগৱত পঢ়িছে, কীৰ্তনত বৈকুণ্ঠ প্ৰয়াণ, তাৰমানে কৃষ্ণৰ ডাইং ডিক্লেৰেশ্যন। মানুহ এজন মৃত্যুৰ সময়ত যিটো ডিক্লেৰেশ্যন দিয়ে, ডাক্তৰে মেজিষ্ট্ৰেটৰ পৰা লিখিব লাগে আটাইতকৈ সঁচা কথাবোৰ কৈ যায়, তেতিয়া এটাও মিছা কথা নকয় ডাইং ডিক্লেৰেশ্যনত। কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ মানে কৃষ্ণৰ ডাইং ডিক্লেৰেশ্যন। কি বুলি ক'লে? উদ্ধৱে যেতিয়া ক'লে যে তুমি গুচি গ'লে মোৰ মিলিবে সন্তাপে ঘোৰ অৱশ্য চাৰিব মোৰ প্ৰাণ, তেতিয়া কৃষ্ণই জ্ঞানযোগ, কৰ্মযোগ, সাংখ্যতত্ত্ব, ভক্তিযোগ সকলো বুজালে। তেতিয়া উদ্ধৱে কৈছিলে যে অনেকে উচিষ্ট পাই তথাপি মানে উচিষ্ট খাই খাবলৈ যে কুকুৰে যেনেকৈ গৈ থাকে, মই বিষয় কথা এৰিব পৰা নাই।
তেতিয়া কৃষ্ণৰ ডাইৰেক্ট ডিক্লেৰেশ্যনটো কি আছিলে? যে সমস্ত ভূগত ব্যক্তি আছো মই হৰি সবাক মানিবা তুমি বিষ্ণু বুদ্ধি কৰি ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কোন দাতা তচুৰতে যেন দৃষ্টি একো সাধুজন ইছত যাৰ ভৈলায়ক জ্ঞান তাহাকেহে পণ্ডিত বুলিয়া সৰ্বজান বিশেষত মনুষ্য জনত যিকোনোৰে বিষ্ণু বুদ্ধি বুলি সৰ্বদাই মান্য কৰে ঈৰ্ষা অক্ৰিয়া তিৰস্কাৰ অহংকাৰ হবে নষ্ট হবে তবে দীক্ষণে ইয়াতকে আৰু গভীৰ মানৱতাবাদী কথা আছেনে যে মোকতো নোপোৱা আমি ঈশ্বৰটো দেখা নাই কৈছোঁ যে সকলোকে তুমি বিষ্ণু বুদ্ধি কৰিবা মোটেই সকলোকে দেখিবা বামুণ আৰু চণ্ডাল মাজত ডিফাৰেঞ্চ নেদেখিবা দাতাতৰ চুৰতৰ দৃষ্টি একতো চুৰক দাতাৰ ঠাইলৈ লৈ যোৱা চণ্ডাল এজনক ব্ৰাহ্মণৰ ঠাইলৈ লৈ যোৱা তেতিয়া তোমাৰ মনত ঈৰ্ষা অক্ৰিয়া তিৰস্কাৰ অহংকাৰ একো নাইকিয়া হ'ব বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্ত মুকুত হৈ চিৰকাল মুক্তি মানুহে বিচাৰি থাকে কাৰণ আমাৰ হিন্দু শাস্ত্ৰ কৈছে যে মুক্তি শেষ ধাপ মানুহৰ পৰমাৰ্থিক আধ্যাত্মিক চিন্তাৰ শেষ ধাপ কৈছে মুক্তি কৈছে যে বিষ্ণুময় দেখে যিটো সমস্ত জগত পৃথিৱীখনত যেতিয়া বিষ্ণুময় দেখে তেওঁ জীয়াই জীয়াই মুক্তি পায় ঈশ্বৰৰ পৰা শ্ৰেষ্ঠ উপায় কি সকলো প্ৰাণীক দেখি পাহা আত্মাথম উপায়ৰ মধ্যতো এইটো অতি মুখ্যতম দেট ইজ দ্য বেষ্ট ৰোড আটাইতকৈ ভাল পদ্ধতি নিজক বুলি ভাবিবা সকলোৱে এই মহামানৱতাবাদৰ মহানবাদীবোৰ আজি শতবৰ্ষত আত্মবিশ্লেষণৰ সময় আজি কিয় আমি শুনাব পৰা নাই হয় শংকৰদেৱে অসমৰ সংবিধানখন আজি 1950 চনত গঢ়ি লোৱা সমাজ সংবিধানখন আধ্যাত্মিক এখন কোনেও নজনা নপঢ়া ৰাজ্য গঠন কৰোঁতে কেতিয়াবাই সৃষ্টি কৰিছে পৌৰক্ষণে 20 শতিকাত পোৱা গানটো শংকৰদেৱে 500 বছৰ আগতেই গাইছিল মহামানৱ মহাত্মা গান্ধী মাদাৰ টেৰেছা নেলছন মেণ্ডেলা আং চাং চুকীহঁতে সৰ্বসাধাৰণ মানুহৰ যিটো উত্তৰণ কৰি সকলোকে একে স্থানলৈ আনিবলৈ কৰা সংগ্ৰামক লৈ তেওঁলোক বিশ্ববন্দিত হৈছে বিবেকানন্দৰ শতবৰ্ষ বিবেকানন্দই আজি গোটেই পৃথিৱীত বিবেকানন্দই জানে এষাৰে কথা কৈ পৃথিৱী জয় কৰিছে মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ অফ আমেৰিকা শংকৰদেৱে সেই তাহানিতে এই গোটেই কথাবোৰ কৈ গৈছিলে আমি কিয় খবৰ দিব মোৰ মাজে মাজে বিশ্বাস হয় আজি সত্ৰ মহাসভাই হওক বা অন্যান্য শংকৰদেৱক কেন্দ্ৰ কৰি গঢ়ি উঠা অসমৰ বিভিন্ন অনুষ্ঠানেই হওক মানৱতাবাদৰ পতাকাখনতকৈ আমি লোকাচাৰৰ পতাকাখন আৰু ডাঙৰ কৰি ৰাখিছোঁ লোকাচাৰী নীতি নিয়মৰ পতাকাখনে আমাৰ ইমান উচ্চ স্থান লাভ কৰিছে যে মানৱতাবাদৰ পতাকাখন ঢাক খাই গৈছে আজি সত্ৰ মহাসভাসমূহৰ সত্ৰাধিকাৰসকলে আজি সমাজখনত ধৰি ৰাখিছে এইটো অস্বীকাৰ কৰিব কোনেও নোৱাৰে আজি যদি সুদীৰ্ঘ সময় অসমীয়া আধ্যাত্মিক শংকৰদেৱৰ চিন্তা চৰ্চা অসমীয়া সংস্কৃতিক যদি যে সত্ৰসমূহে ধৰি ৰাখি নাৰাখিলেহেঁতেন এতিয়া সমালোচনা কৰা লোকসকলক সমালোচনা কৰিবলৈ একো নাপালে যে তেখেতসকলৰ স্থান সদায় বিশ্ব কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত এই কথাবিলাক আত্মবিশ্লেষণৰ প্ৰয়োজন হৈছে এটা অনুষ্ঠানৰ যে ৰূপালী জয়ন্তী হয় এটা অনুষ্ঠানৰ যে সোণালী জয়ন্তী হয় হীৰক জয়ন্তী হয় শতবৰ্ষ হয় তেতিয়া এই অনুষ্ঠানবোৰে আকৌ ভাবিব লাগিব যে এৰি অহা দিনবোৰত কিবা ভুল হৈছে নেকি আজি অপ্ৰিয়লৈ এটা কথা সত্য যে অসমত যিসকল আজি 1000 বুলি কৈছে 600 700 800 যিমান সত্ৰ আছে কোনোবা সত্ৰৰ অৱস্থা ভাল কোনোবা লাউল অৱস্থাৰে অসমীয়া আধ্যাত্মিক জীৱন সাংস্কৃতিক জীৱনক সমৃদ্ধ কৰিব আহিছে মই দেখিছোঁ বহুতো সত্ৰৰ অৱস্থা বেয়া তথাপিও তেওঁলোকে সেই আধ্যাত্মিক যিটো আমাৰ পৰিমণ্ডলটোক তেওঁলোকে সুদৃঢ় কৰি ৰাখিছে কিন্তু আজি যে বিভিন্ন সময়ত যে বিভিন্ন অনুষ্ঠান গঢ় লৈ উঠিছে আটাইবোৰ সত্ৰৰ পৰা যোৱা শিষ্যসকলে গঢ়ি উঠিছে কিয় হৈছে এইখিনি বিশ্লেষণৰ বৰ দৰকাৰ আমি এই কথাটো চাবই লাগিব যে মানৱতাবাদৰ পতাকাখনতকৈ লোকাচাৰ পতাকাখন বেছি ডাঙৰকৈ উঠিবলৈ আৰম্ভ কৰিছে গতিকে এই মুহূৰ্তত মই আশা কৰিছোঁ যে শংকৰদেৱৰ যি মহান আদৰ্শ সেই মহান আদৰ্শ এতিয়াও পৃথিৱীৰ ভাৰতৰ মানুহে জানিবলৈ বাকী আছে আজি ইস্কনৰ জৰিয়তে যিমান চৈতন্যদেৱৰ প্ৰচাৰ হৈছে শংকৰদেৱৰ এতিয়াও বহুত বাকী আছে 2005 চনত মাদ্ৰাজ
বিশ্ববিদ্যালয়ৰ বৈষ্ণৱ তত্ত্ব বিষয়ৰ অধ্যয়ন নৰসিংহ এটা মই সাক্ষাৎকাৰ কৰিছিলোঁ। গতিকে ইমান আগ্ৰহী শংকৰদেৱলৈ জানিবলৈ তেওঁ কৈছিল যে শংকৰদেৱ সম্বন্ধীয় লেখা পঢ়া ইংৰাজীত এতিয়াও বহুত অনুবাদ বাকী নাই। এই কথাখিনি মই আশা কৰিছোঁ, মই একেবাৰে চকু কৰিছোঁ যে সত্ৰ মহাসভাই এশ বছৰত এই গতানুগতিকতা পৰিহাৰ কৰি তেখেতসকলে কৰিছে বহুত কাম, মই নাই কোৱা নাই, সেইটো বন্ধৰ নিচিনা ইমান সুন্দৰ কাম কৰিছে। বহু অনুষ্ঠানত গৈ তেখেতসকলে শেহতীয়াভাৱে আগৰ যিটো ৰক্ষণশীল মনোভাৱ ত্যাগ কৰি শেহতীয়াভাৱে অন্তত 20 বছৰৰ ভিতৰত বহুত প্ৰগতিমুখী দৃষ্টিভংগী লৈছে, সেইটো বন্ধৰ নিচিনা কাৰ্যসূচী কৰিছে, সেইখিনি নিশ্চয় প্ৰশংসনীয়। মই তেখেতসকলক গভীৰ শ্ৰদ্ধা জনাইছোঁ তেখেতসকলৰ প্ৰগতিমুখী চিন্তাৰ কাৰণে। কিন্তু এতিয়াও বহুত কৰিব লগা বাকী আছে। আমি এই বিশ্লেষণ কৰিব লাগিব যে মাজুলীত মানুহ কিয় খ্ৰীষ্টান ধৰ্মলৈ গৈছে। আজি ডেকা ল'ৰাবিলাকে অ' মাই গড PK এনেকুৱা চিনেমাবোৰ চাই কিয় ভাল পোৱা হৈছে, য'ত ধৰ্মক বিদ্ৰোহ কৰা হৈছে কিয় ভাল পোৱা হৈছে। আজি খ্ৰীষ্টান ধৰ্মৰ মাজত, মুছলিম ধৰ্মৰ মাজত সেইখিনি আমি দেখা নাই। হিন্দু ধৰ্মৰ মানুহখিনিৰ মাজত অসমত অন্তত শংকৰদেৱৰ সৃষ্ট সমাজখনৰ ল'ৰা ছোৱালীয়ে য'ত আধ্যাত্মিকতাৰ ভণ্ডামীবিলাকক তাচ্ছিল্য কৰা হৈছে, খুব ভাল পোৱা হৈছে ডেকা ল'ৰাবিলাকে, আনন্দ পায়। কিয়? এই কথাবিলাক বিশ্লেষণ কৰা দৰকাৰ। কাৰণ আজি যদি সত্ৰীয়া এই পৰম্পৰা ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে উত্তৰ পুৰুষক উদ্বুদ্ধ নকৰিলে কিন্তু এই পৰম্পৰাখনে নাথাকিব। আপোনালোকে নিশ্চয় মন কৰিছে আজি এটা অনুষ্ঠানৰ 100 বৰ্ষত যিমান মানুহ হ'ব লাগিছে হৈছে জানো? ডেকা ল'ৰা সংখ্যা কিমান আছিল ইয়াত? মন্ত্ৰী আহিলে তাৰপিছত লৈ গৈছে। এনেকৈ কিন্তু অনুষ্ঠান জীয়াই নাথাকিব। মই আশা কৰিছোঁ যে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰিব। আপোনালোক অত্যন্ত বিদ্বৎ সমাজৰ মাজত মই আহিছোঁ। মই আশা কৰিছোঁ যে মহাপুৰুষ শংকৰদেৱক আজি যদি বিশ্ববাসীক জনাব লাগে, ভাৰতবাসীক আমি জনাব পৰা নাই। আজি গুৰু নানকক নেশ্যনেল হলিডে হৈ যায়, শংকৰদেৱক কোনো চিনি নাপায়। বহুত কৰিছে, কিন্তু বহুত কৰিবলৈ বাকী আছে। মই আশা কৰিছোঁ সত্ৰ মহাসভাৰ শতবৰ্ষত এই চিন্তা চৰ্চাবিলাক আৰম্ভ হ'ব। শংকৰদেৱৰ মানৱতাবাদৰ পতাকাখন যে তেওঁ বহুত বছৰ আগতে তুলিছিল, 1950 চনত আইন কৰি ৰাইট টু ইকুৱেলিটি কৰি ফাণ্ডামেণ্টেল ৰাইট কৰিব কথাটো যে তেওঁ এতিয়াই এখন সমাজত এই সমানতাৰ বাণী ফাণ্ডামেণ্টেল ৰাইট টু অলিখিতভাৱে এটা আধ্যাত্মিক দৃষ্টিৰে যেতিয়াই প্ৰতিষ্ঠিত কৰি থৈ গ'ল, এই কথাবিলাক আমি বিশ্ববাসীক জনাব লাগিব, ভাৰতবৰ্ষক জনাব লাগিব। মই আশা কৰিছোঁ এইখিনি কাম নিশ্চয় সত্ৰ মহাসভাই নতুন নতুন চিন্তাৰে গ্ৰহণ কৰিব। কোনে মাহেকীয়া পাতে, 11 দিনীয়া পাতে, 13 দিনীয়া পাতে, চুলি ঘূৰাই চুলি চুটিয়াই, এইবোৰ যেতিয়া গাঁৱত একমাত্ৰ আলোচনাৰ বিষয় হয়, একমাত্ৰ ধৰ্ম হয়, শংকৰদেৱ জীয়াই নাথাকে। শংকৰদেৱক আমি লোকাচাৰৰ কাৰাগাৰৰ বন্দী কৰি বন্দীত্ব আঁতৰাই মানৱতাবাদৰ এজন শ্ৰেষ্ঠ প্ৰবক্তা হিচাপে 15 শতিকাত মানৱতাবাদৰ শ্ৰেষ্ঠ এজন প্ৰবক্তা হিচাপে যদি প্ৰতিপন্ন কৰিব নোৱাৰোঁ, শংকৰদেৱৰ প্ৰতি অবিচাৰ কৰা। মই আশা কৰিছোঁ আমাৰ নিচিনা সাধাৰণ মানুহে চিঞৰ-বাখৰ কৰি লাভ নাই। সত্ৰাধিকাৰসকলৰ সমাজত অত্যন্ত উচ্চ আসন আছে, তেখেতসকলে কৰিব পৰা যথেষ্ট কাম আছে। মই এইখিনি কথাকে তেখেতসকলক নিবেদন কৰি সত্ৰ মহাসভাই আজি সুদীৰ্ঘ সময় অসমৰ জাতীয় জীৱনক আধ্যাত্মিক সাংস্কৃতিক সকলো দিশতে যেনেকুৱা বৰঙণি আগবঢ়াই গ'ল, তাৰ বাবে তেখেতসকলক প্ৰণাম জনাইছোঁ। এই অনুষ্ঠানৰ যোদ্ধাসকলক প্ৰণাম জনাইছোঁ। সত্ৰাধিকাৰ প্ৰভুসকলক প্ৰণাম জনাই এইখিনি কথাৰে মই বক্তব্য সামৰণি মাৰিছোঁ। আমি বৰুৱাদেৱ উচিত আৰু আমি বৰ দুখেৰে তেখেতক বেছি সময় দিব নোৱাৰিলোঁ। যাই কি নহওক, আমি তেখেতে দিয়া পৰামৰ্শ আমি নিশ্চয় মনত ৰাখিম আৰু আমি যথেষ্ট আমাক সহায় হ'ব বুলি আশা কৰিছোঁ। এতিয়া সম্পাদক উদযাপন সমিতিৰ সম্পাদক মনু বৰুৱাই ঘোষণা আৰম্ভ হ'ব। প্ৰভু আৰু সভাত উপবিষ্ট ভক্তপ্ৰাণ বৈষ্ণৱ, আপোনালোকক আমি এটি কথা জনাবলৈ পাই অতি আনন্দিত হৈছোঁ। আমি শতবৰ্ষ উদযাপন কৰিবৰ কাৰণে অসমৰ বিভিন্ন ব্যক্তিৰ পৰা আমি সহায় সহযোগিতা আমি বিচাৰিছিলোঁ। আমাক শিৱসাগৰৰ
শ্ৰী ৰামকৃষ্ণ মিছনৰ হৈ বন্দনা বুঢ়াগোহাঁই কৰ্মকাৰে আমাৰ এই যি স্মৃতি গ্ৰন্থখনি এই গ্ৰন্থখনি সম্পূৰ্ণ খৰচা তেখেতে বহন কৰি আমাৰ সত্ৰ মহাসভাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰি আৰু এই অনুষ্ঠানবোৰ কৰি তেখেতলোকৰ আন্তৰিক শ্ৰদ্ধা আৰু মৰমৰ চিনস্বৰূপে আমাক এই গ্ৰন্থখনি আমাক উপহাৰ দিছে। তেখেতলোকলৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেখেত আমাৰ ইয়াত মঞ্চত আমি তেখেতলোকৰ প্ৰতি আছে। তেখেতক আমি এখন চেলেঞ্জ চাদৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ।